মই এটাই কথা কৈছো, জুবিন গাৰ্গ এটা অনুষ্ঠান। জুবিন গাৰ্গ কোনো ইণ্ডিভিজুৱেল নহয়। এজন সুস্থ শৰীৰেৰে লৈ যোৱা শাৰীৰিকভাৱে দুৰ্বল মানুহ এজনক পানীত কিয় নামিবলৈ দিয়া হ'ল? সম্পূৰ্ণ ভিডিঅ' আগদিনাখন ৰাতি গান গোৱা আমি চাইছো। বহু কথা ছচিয়েল মিডিয়াত খোলাচা হৈছে। জুবিন গাৰ্গক এনেকে আগবাটতে নিথৰুৱা কোৱা কৰা টিমত থকা সকলোৰে ওপৰত পানী নসৰকা তদন্ত হ'ব লাগে, যাতে ভৱিষ্যতলৈ টকা পইচা অৰ্জন কৰাৰ ক্ষেত্ৰত কোনো কিংবদন্তীক লৈ কোনেও যাতে এনেকুৱা হেতালি খেলিব নোৱাৰে, তাৰ উচিত তদন্ত আমি বিচাৰিছো। জুবিন গাৰ্গৰ যিমান সৃষ্টি আছে চৰকাৰে সুৰক্ষিত সংৰক্ষিত কৰিব লাগে, ভাৰত ৰত্নৰে বিভূষিত কৰিব লাগে। আৰু জুবিন গাৰ্গ যে ভাৰত ৰত্নৰ যোগ্য অসমৰ লাখ লাখ কোটি কোটি জনতাই প্ৰমাণ কৰি দিলে। গতিকে ভাৰত চৰকাৰলৈ বিনম্ৰতাৰে অনুৰোধ যে তেওঁক ভাৰত ৰত্নৰে বিভূষিত কৰি তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষিত কৰি জুবিন গাৰ্গৰ মোৰ খালি এটা ইচ্ছা, মই ভাবিছিলো যে জুবিন গাৰ্গে কৈছিলে যে মই মৰিলে মায়াবিনী গাবা, মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিবা। আমি উটাই দিয়াৰ কথাটো কেতিয়াও ক'ব নোৱাৰো। ব্ৰহ্মপুত্ৰৰ পাৰত যদি তেওঁক ৰাখিলেহেঁতেন, সমাধিস্থ কৰিলেহেঁতেন, চাগে তেওঁ দুইটা আমি মায়াবিনী আমি দিব পাৰো। আমি সকলোৱে মায়াবিনীৰে তেওঁক স্মৰণ কৰিছো, কিন্তু মাটিটো চৰকাৰে দিব লাগিব। মই কিন্তু ভাবিছিলো ব্ৰহ্মপুত্ৰৰ পাৰত যদি হ'লহেঁতেন জুবিন গাৰ্গৰ বিদেহ আত্মাই আৰু শান্তি পালেহেঁতেন। মুখ্যমন্ত্ৰী এটা কথা কৈছে যে আচলতে ছিংগাপুৰত যিহেতু সমগ্ৰ ঘটনাটো ঘটিছে, চব যি তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰ গভমেণ্টে ল'ব, তেনেস্থলত ভাৰত চৰকাৰৰ ওপৰত আপুনি কিবা বিশেষ চাওক, ছিংগাপুৰ গভমেণ্টে তদন্ত কৰিবলৈ হ'লে ইণ্ডিয়া গভমেণ্টে তেওঁক ছাপোৰ্ট কৰিব লাগিব। আৰু ছিংগাপুৰ গভমেণ্টে কৰক, ভাৰত গভমেণ্ট চৰকাৰে কৰক, যোনেই নকৰক, সুস্থ শৰীৰৰে লৈ যোৱা, যদিও দুৰ্বল আছিলে, মৃতদেহ কিয় আহিবলগীয়া হ'ল? পানীত নামাৰ আগৰ যদি ভিডিঅ'বিলাক চাই জুবিন গাৰ্গ কিমান দুৰ্বল আছিলে দেখিলে ধৰিব পাৰি। সাঁতুৰিবলৈ কিমান শক্তিৰ প্ৰয়োজন হয়, কিয় পানীত নামিবলৈ দিয়া হ'ল? আমি দেখিছো খালী গাড়ীও তেওঁক প্ৰিপেয়াৰ কৰা হৈছে পানীত যাবলৈ দিয়াৰ কাৰণে। গতিকে মই এটা কথা, ইংৰাজীত এটা কথা আছে, যদি তেওঁৰ এইটো পৰিকল্পিতভাৱে কোনোবাই পানীত নমাইছিলে, ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু। এই ক্লু বিচাৰি কিন্তু ভাৰত চৰকাৰে পাব, ভাৰতৰ পুলিচে পাব, CID CBI পাব। এনেকুৱা এজন লেজেণ্ড কিংবদন্তী কিয় সুস্থভাৱে নি অসুস্থ এটা মানুহ এজনক কিয় মৃতদেহ ঘূৰাই দিলে, তাৰ হিচাপ এই আয়োজক মণ্ডলী আৰু লগত থকাসকলে ল'ব লাগিব। কোনেও যাতে বচাবলৈ চেষ্টা নকৰে, কাৰণ জুবিন গাৰ্গ ইণ্ডিভিজুৱেল নহয়, এটা অনুষ্ঠান।